হিমে যেনেকৈ আমাৰ হৃদয়কণ জোৰাই পেলাই বা শান্ত কৰে, তাৰ ওচৰলৈ আৰু কোনো তাপ আহিব নোৱাৰে। যেন চন্দ্ৰ উদয়ে সূৰ্যৰ গুছে তাপ, চন্দ্ৰৰ উদয় হোৱাৰ লগে লগে যেনেকৈ সূৰ্যৰ তাপ নাইকিয়া হৈ যায়, ভক্তৰ নহয়ও তেনে বিষয় সন্তাপ। গতিকে আমি যদি ভকতৰ শাৰীলৈ নিজক আনিব পাৰোঁ, আমাক কোনো ধৰণৰ তাপে স্পৰ্শ কৰিব নোৱাৰিব। শুনা ৰাজা যেন আবে তাসম্বাৰ বাক, বিষয় আলাপ পাপ জানি চাৰৈ তাক। সেইকাৰণে ৰজা তুমি আমাৰ কথা শুনা আৰু তুমি বিষয়ৰ চিন্তাবিলাক মনৰ পৰা এৰা। লয়া মহা সাধুৰ সংগ সদা শুদ্ধভাৱে, সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে। তুমি সাধুৰ সংগত শুদ্ধভাৱে সদায় তুমি মোৰ গুণনাম ল'বা, ভগৱন্তৰ গুণনাম ল'বলৈ যত্ন কৰা। লক্ষণ যতেক কৈলোঁ মহাভকতৰ, সবাতো অধিক সেইটো জনা শাৰতৰ। গতিকে মহাভকতৰ যিমানবিলাক লক্ষণৰ কথা ক'লোঁ, সেই লক্ষণযুক্ত হোৱাজনেই এজন মানে অধিক ভক্ত হিচাপে তেওঁ পৰিচয় দিব পাৰিব। এইটোৱেই হৈছে ভাগৱতৰ সাৰতত্ত্ব। জাত পৰে নাহি আউৰ ভকত প্ৰধান, তেওঁতকৈ আৰু প্ৰধান ভকত কোনোৱে হ'ব নোৱাৰিব। টান কথা কহোঁ শুনা ভূঞা সাৱধান, তেওঁৰ কথা কওঁ শুনা। চাৰিও বেদৰ তত্ত্ব অৰ্থ যিটো জানে, মাধৱক বান্ধৱ বুলিয়া যিটো মানে। চাৰি বেদৰ সাৰ তত্ত্ব কি? হৰি নাম আৰু ভগৱন্তকে যি পৰম বান্ধৱ বুলি, মাধৱ বান্ধৱ উদ্ধাৰা বাপ, কতনো সহিবো সংসাৰৰ তাপ। গতিকে আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত পৰম বান্ধৱ ৰূপে নিবাস কৰি আছে। আমি মাত্ৰ তেওঁৰ আশ্ৰয় ল'ব লাগে আৰু তেওঁ মনৰ কথাবিলাক আমি জনাব লাগে। সকলো মনৰ ভাৱনা তেওঁ আমাক পূৰণ কৰি দিব। গতিকে এই কথা তুমি বেদৰ তত্ত্ব উপলব্ধি কৰা। এইখিনি আমি উপলব্ধি কৰিলে আমাৰ জীৱনলৈ সংস্কাৰ নামি আহিব। উপলব্ধিয়ে জীৱনলৈ সংস্কাৰ নমাই আনে। যাৰ উপলব্ধি নাই তাৰ জীৱনত সংস্কাৰ নাই। সেইকাৰণে আমাৰ ভগৱন্তৰ প্ৰদত্ত জ্ঞানবিলাকক উপলব্ধিৰ দ্বাৰা বা আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা আমি ভগৱন্তৰ প্ৰদত্ত জ্ঞানক বিজ্ঞানলৈ উত্তৰণ কৰিব লাগে। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগে। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা যদি আমি ধৰ্মত নি ভগৱন্তৰ প্ৰদত্ত প্ৰতিভা বা জ্ঞানটোক যদি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তেতিয়াহ'লে ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্মই আমাক ৰাখিব। ধৰ্মই কাক ৰাখে? যি ধৰ্মক ৰাখে। ধৰ্মক ৰাখিবলৈ হ'লে আমাৰ জ্ঞানটোক নি পেলাই আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান আৰু দৰ্শন উত্তৰণ কৰি আমি ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগে। আপোনালোকে নিজে নিজে জানিব আপোনালোকক কি কি জ্ঞান ভগৱন্তই প্ৰদান কৰি পঠিয়াইছে। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে জ্ঞান হ'লেই নহ'ব, তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিল'চফি, ৰিয়েলাইজ ফিল'চফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিল'চফি। অৰ্থাৎ প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, আৰু দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই। মহাপুৰুষ শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্থিৰ খোজত সবে লুকায়, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অষ্ট। অৰ্থাৎ প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ প্ৰকৃতি জগতত কোনো জীৱ জন্তুৰ নাই। ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। এই সদানন্দ প্ৰাথমিকত আটাইতকৈ ধনীজনো কৃষ্ণতে বিলীন হ'ব লাগিব, আটাইতকৈ দুখীয়াজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তু নাই। সেইকাৰণে আমাক ভাগৱতে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। গতিকে আমি কৃষ্ণক যাতে সকলো সময়তে চিন্তা ভাৱনাৰ মাজেদি আমি যাতে কৃষ্ণত ভক্তি কৰিব পাৰোঁ। যাত্ৰাৰ সময়ত কৃষ্ণক সেৱা জনাই যাব লাগে। যিটোজনে যাই হৰি নাম সেৱী, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাব সমস্ত হৰৈ।
আমি যাত্ৰাৰ কালত যদি ভগৱন্তৰ নাম লৈ যাওঁ ভগৱন্ত আমাৰ পিছত যাব আৰু ভগৱন্ত যাৰ পিছত যাব সব দেৱ দেৱতা তাৰ পিছত যাব এই তথ্য আমাক দিছে আজি যদি ইয়ালৈ মুখ্যমন্ত্ৰী আহে আমাৰ এই সমষ্টিৰ বাকি এমএলএ মিনিষ্টাৰবিলাকক দলীয় কৰ্মীবিলাকক বেলেগকৈ চিঠি দি মাতিব নালাগে মুখ্যমন্ত্ৰী অহা গম পালে সব এমএলএ মিনিষ্টাৰ সমষ্টি আহি নিজে গোট খাই যাব এটো যেনেকৈ বাস্তৱ সত্য ভগৱন্ত যত যাব সব দেৱতা তলৈকে যাব গতিকে যিজনৰ সন্তুষ্টি হলে সব দেৱতা সন্তুষ্ট হয় যিজনৰ তৃপ্তিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ চতুৰ্বৰ্গ সাধন হৈ যাব যদি আমি সেইজন ভগৱন্তক সেৱা পূজা কৰিব পাৰোঁ এয়া হৈছে আমাৰ ভাগৱত দৰ্শন এয়া আমাৰ কথা আমি উপলব্ধি কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক এই জ্ঞানৰ পৰিসৰটো আমি বিলাই দিব লাগিব এয়াই হৈছে আমাৰ মুখ্যতম উদ্দেশ্য এতিয়া আমাৰ এই ছেদত ভাগৱতে আমাক নিমি ৰজা কোৱাৰ চলৰে আমাক অৱগত কৰিছে কি বুলি কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জৰি আপুনি নিৰন্তৰতাৰ হৃদয়ক হৰি অৰ্থাৎ ভগৱন্তই ভকতৰ হৃদয় এৰি যাব নোৱাৰে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি ভগৱন্ততকৈ ভগৱন্তৰ নামটো শ্ৰেষ্ঠ ভগৱন্তৰ নাম যি লয় ভগৱন্ত সেই ঠাইলৈকে যায় এতিয়া মহাভকতে ভগৱন্তৰ নাম নেৰে সেইকাৰণে মহাভকতৰ হৃদয়ত ভগৱন্ত বিদ্যমান হৈ থাকে অকস্মাতো যিটো নাম লৈলে মাত্ৰ আখি এতেকে হৰন্ত তাৰ মহাপাপৰ ৰাখি যে ভগৱন্তৰ নাম লোৱাৰ লগে লগে নামে পাপ ৰাখি নাইকিয়া কৰি দিয়ে আমাৰ নামক কিহৰ লগত তুলনা কৰিছে জুইৰ লগত তুলনা কৰিছে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন গতিকে এইটো আমাৰ উপলব্ধিৰ বস্তু আমি উপলব্ধিৰ দ্বাৰা আমাৰ হৃদয় আমাৰ ঘৰখন আমাৰ পৰিৱেশটো আমি শুদ্ধ কৰিব লাগিব অৰ্থাৎ পুৱা গধূলি ভগৱন্তৰ নাম যাতে আমাৰ প্ৰত্যেকখন ঘৰতে আমি ল'ব পাৰোঁ গতিকে যিখন ঘৰত ভগৱন্তৰ নাম পুৱা গধূলি চলিব তালৈ ভগৱন্ত নিজে আহিব ভগৱন্তক আমি মাতিব নালাগে ভগৱন্তই সেই নাম লোৱা ঘৰখনলৈ নিজে আহিব সেইকাৰণে আমাৰ এখন হ'ল পৰিয়াল থকা ঘৰ এখন হ'ল এইখন ঘৰ যিখন উদ্ধৱক চিনাকি কৰি থৈ গৈছে মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ এইখন এখন ঘৰ এইখন ঘৰতো আমি কৃষ্ণক ৰাখিব লাগিব কেনেকৈ তেওঁ গুণ নাম লৈ অকস্মাতো যিটো নাম লৈলে মাত্ৰ আখি এতেকে হৰন্ত তাৰ মহাপাপ ৰাখি অকস্মাতে অনিচ্ছাতেও যদি আমি ভগৱন্তৰ নাম লওঁ তেতিয়াহ'লে ভগৱন্তৰ নামে আমাৰ সকলো পাপ নাশ কৰি দিব পাপ আমি দেখুৱাই দিয়া বস্তু নহয় পাপ হ'ল মনৰ কিছুমান বেয়া গুণৰ সমষ্টি বুলি কৈছে কুবুদ্ধি অসৎ চিন্তা অসৎ ভাৱনা অসৎ পৰিকল্পনা কুসংস্কাৰ অন্ধবিশ্বাস মনৰ সংকীৰ্ণতা কুপৰম্পৰা এইবিলাক পাপ এই বেয়া ভাৱবিলাকে যাতে আমাৰ হৃদয়ত অৱস্থান কৰিব নোৱাৰে তাৰ কাৰণে আমি সদা সৰ্বদা সজাগ হ'ব লাগিব এতেকে হৰন্ত তাৰ মহাপাপ ৰাখি তান্তে উপজন্ত প্ৰেম জানি কৃপাময় আউৰ কি এৰিতে পাৰে তাহানো হৃদয় গতিকে সেইখন হৃদয় এৰি ভগৱন্ত যাব নোৱাৰে যাৰ হৃদয়ত সদায় ভগৱন্তৰ নাম লৈ থাকে নেৰৈ আন ভকতেকে হৰিক প্ৰবন্ধি হৰিও নিৰন্তৰ তানক প্ৰেম হুয়া বন্দী ভকতে ভগৱন্তৰ নাম লয় কাৰণে ভগৱন্ত ভকতৰ হৃদয়ত থাকে ভকতেকে মূৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা আমি সি হৃদয় মুত পৰে ভকতে নিশ্চিন্তে কিছু আন ভকতত পৰে মই নিশ্চিন্ত হোৱা ভকত ভগৱন্ত অভিন্ন আমাৰ গুণতহে ভকতক নিৰ্ণয় কৰি লৈছে যোনে ঈশ্বৰৰ নাম লয় সিয়ে ভকত এতেকে যতেক কৰিলোঁ ভকত প্ৰধান জানা ৰাজা কেহু নোহে ইহান সমান ভকতৰ সমান কোনো যোগ্য হ'ব নোৱাৰে উত্তমতো উত্তম সেহিকে ভাগৱত উপজিলা প্ৰেম যাৰ হৰিস্মৰণত যাৰ ঈশ্বৰৰ নাম ল'লেই মন মানে পবিত্ৰ হৈ যায় মাত গদগদ হৈ যায় শৰীৰ ৰোমাঞ্চ হৈ যায় গতিকে এই প্ৰেম ভক্তিৰ লক্ষণ
এহি কহি হবিষিদ্ধ মৌন শুয়া আছে দেখি প্ৰণিপাতে ৰাজা পুচিলণ্ড পাছে। এইখিনি কোৱাৰ পিছতে হবিষিদ্ধই মৌনতা অৱলম্বন কৰিছে আৰু নিমি ৰজাই পুনৰ হাতযোৰ কৰি সুধিছে, পৰম ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানি বাক চাহোঁ আমি। যে জগতৰ পৰম ঈশ্বৰ, জগতৰ পৰম ঈশ্বৰ ভগৱন্তৰ কৃষ্ণৰ মায়া কেনেকুৱা বস্তু আমি জানিব বিচাৰোঁ। ব্ৰহ্মাদিকো মোহে যিটো সিটো কোনো মায়া কহি উক সিদ্ধ হ'ব যদি থাকে দায়া। আপুনি মইতো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মাকে প্ৰমুখ্য কৰি পৃথিৱীৰ সমস্ত জীৱ ভগৱন্তৰ মায়াত বন্দী হৈ থাকে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়। সকলো জীৱ ভগৱন্তৰ মায়াত বন্দী। গতিকে সেই মায়ানো কি বস্তু মই জানিব বিচাৰোঁ। গতিকে যদি দয়া থাকে মোক কোৱা, কহিও ক সিদ্ধ হ'ব যদি থাকে দায়া। হেনবা বুলিবা যিটো কহিলোঁ ভকতি তাকে জানি ভৈলা তুমি কৃতাৰ্থ সম্পত্তি। তোমালোকে যদি কোৱা ভক্তিৰ সম্পৰ্কে ক'লোঁ, ভক্তিৰ সম্পৰ্কে জনাৰ পিছতে তোমালোক কৃতাৰ্থ হৈছা, আকৌ মায়াৰ বিষয়ে কিয় জানিব লাগে এই বুলি যদি ক'ব খোজা, নলাগে জানিব আৰু বিস্তৰ তোমাৰ শুনিও ক সিদ্ধ হ'ব সিদ্ধান্ত ইহাৰ। যদি তোমালোকে কোৱা ইয়াতকৈ আৰু তোমাৰ জনাৰ প্ৰয়োজন নাই এই বুলি যদি তোমালোকে প্ৰশ্ন কৰিব খোজা বা মন্তব্য দিব খোজা, তেতিয়াহ'লে তোমালোকক কওঁ শুনা, কৰৈ সংসাৰৰ তাপে আমাক দগধ কৃষ্ণ কথা অমৃতেহে ইহাৰ ঔষধ। কাৰণ আমাৰ এই সংসাৰত কৃষ্ণৰ সৃষ্ট তিনিটা তাপে আমাক সকলোকে দগ্ধ কৰি থাকে। গতিকে কৃষ্ণৰ নাম নল'লে এই তাপৰ পৰা আমি কোনেও মুক্ত হ'ব নোৱাৰোঁ। আজিহে জীয়াইলা মোক বচন অমৃতে যতেক শুনোহো তবু তৃপ্তি নাহি চিতে। আজিহে মই তোমালোকৰ অমৃতময় কথাত পৰম সন্তোষিত হৈছোঁ আৰু মোৰ তৃপ্তি শেষ হোৱা নাই। অৰ্থাৎ কৃষ্ণ কথা শুনাৰ বিষয়ে মোৰ আৰু হেঁপাহ বাঢ়ি গৈছে। গতিকে এইটোৱে হৈছে ভকতিৰ লক্ষণ। যে আমি প্ৰত্যেকেই যাতে নজনা কথা এটা জানিবৰ কাৰণে আমি কবি আমাৰ এই নিমি ৰজাৰ দৰে আমি যাতে এটা কিউৰিঅচিটি অফ মাইণ্ড, কৌতূহলী মন, এটা জিজ্ঞাসু মন লৈ যাতে আমি সমাজত আগবাঢ়ি যাব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু সেই মানে গুণটোকে আমাক বেদে ভক্তি বুলি কৈছে। স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকল ইয়ালৈকে আহি বহি আছে, আপোনালোকৰ এটা অনুৰাগ আছে। কিয় যে আজি ভাগৱততনো কি কথা কয়, কি কথা আমাৰ আলোচনা হয় আমি শুনিব লাগিব। এই অনুৰাগটো লৈ বহি আছে। যাৰ অনুৰাগ নাই তেওঁলোক আহিব পৰা নাই। গতিকে আপোনালোক ভক্তিযুক্ত বুলি অনুভৱ কৰিব লাগিব। যাৰ ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে যাৰ অনুৰাগ আছে, সেইটোৱে হৈছে ভক্তিৰ লক্ষণ। স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে আমাৰ যিটো আগ্ৰহ, সেইটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব। অনাগত দিনত আপোনালোকে এনেধৰণে ভাগৱতৰ কথা শুনিবৰ কাৰণে অতি আগ্ৰহেৰে আহিব। তেতিয়া আপোনালোকৰ জীৱটোৱে 6টা প্ৰমোচন পাই যাব ইয়াৰ জৰিয়তে। কেনেকৈ? প্ৰথমতে আগ্ৰহ, তাৰপিছত ৰতি, তাৰপিছত প্ৰীতি, তাৰপিছত ভক্তি, তাৰপিছত শান্তি, 6 নম্বৰত মুক্তি। গতিকে শান্তি ভকতিয়েহে আনিব, আনে আনিব নোৱাৰে। পাৰ্থিৱ ধন, টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰে কাৰো মনত শান্তি দিব নোৱাৰে। চব থাকিলেও অশান্তি আহিব। সুমংগলেই অমংগল, চব থাকিলেও আমাৰ অমংগল ওৱান আফটাৰ আনাডাৰ, এটাৰ পিছত এটাকৈ আমাৰ জীৱনলৈ নামি আহিব পাৰে যদি আমি কৃষ্ণ কথাৰ পৰা নিজক আঁতৰাই ৰাখোঁ। সেইকাৰণে ভাগৱতত কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। সকলো অমংগলৰ পৰা আমাক কৃষ্ণই উদ্ধাৰ কৰিব যদি আমি কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ কাৰণে যত্নপৰ কৰোঁ, আগ্ৰহ কৰোঁ আৰু পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। গতিকে আমাৰ সদানন্দ প্ৰাথমিক শাখাৰ এই যি প্ৰচেষ্টা, এইটো অনাগত দিনতো অব্যাহত থাকিব। আৰু উদ্যোক্তাসকললৈ মোৰ আহ্বান যে এইবাৰে আমি 7 দিনীয়াকৈ পাতিলোঁ আৰু নাপাতোঁ, এনেকৈ নকৰি লাগিলে 2 দিন হ্ৰাস কৰক, তাত ক'ব লগা নাই। কিন্তু বছৰত এবাৰ হ'লেও এই অনুষ্ঠান যাতে আমি অনুষ্ঠিত কৰি
এইখন গাঁৱলৈ, এইখন সমাজলৈ, এইখন পৰিৱেশলৈ অহা জীৱবিলাকক যাতে আমি শুদ্ধৰ পথ দি যাব পাৰোঁ।